মইতো দিল্লীৰ পৰাই টকা খুদিব দিগদাৰি পাওঁ লণ্ডনৰ পৰাটো বেলেগ কথা মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয় লণ্ডনটো দূৰৰ কথা মই কোনোবাই নিজে দিলে দিছে মই হাত পতাৰ পক্ষপাতি নহয় কাৰণ মই ভাবোঁ মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাকান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম আৰু ইয়াত ৰাইজো সন্তুষ্ট যোৱা 4 দিন মই ঘূৰি আহিছোঁ এজন ৰাইজেও এটাও অভিযোগ দিয়া নাই আৰু ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে সেইকাৰণে আমি ৰাইজক উপযুক্তভাৱে সহায় কৰিম লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি টিভিত দেখি ইউটিউবত দেখি ফেচবুকত যদি কোনোবা নিজে দান কৰে তাত আমি বেয়া নাপাওঁ অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে কিন্তু খুজিব নালাগে নিজে দিয়া কথাটো বেলেগ আপোনাৰ বেনাৰখনত গৈ সাহায্য দিলে তেতিয়া মোৰটো তাত বান ৰিলিফ নহয় মই দেখিছোঁ যে বহুতে টিং লগাই স্কেনাৰ লগাই পইচা উঠাইছে তাৰমানে নিজৰ পইচা নহয় বেলেগৰ পইচা লৈ গৈ তাতে সেইটোতো মোৰ মতেদি ফ্লাড ৰিলিফ নহয় আমি পুলিচকো নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান পোহাৰ সাধাৰণ নাগৰিকৰ পৰা বলপূৰ্বকভাৱে ক'তো বান সাহায্য তোলা নহয় কাৰণ এতিয়া গোটেই পৰিৱেশটো চৰকাৰৰ নিয়ন্ত্ৰণত আহিছে তাত এতিয়া চৰকাৰে সকলো জেগাত যাব পাৰে প্ৰথম 7 দিনৰ কথাটো বেলেগ আছিল যে চৰকাৰ যাব নোৱাৰিছিল এতিয়া চৰকাৰ প্ৰতিটো জেগাত যাব পাৰে আৰু ৰাইজেও চৰকাৰৰ ওচৰত প্ৰত্যক্ষ হিচাপে আহিব পাৰে আৰু চৰকাৰৰ ফালৰ পৰা এতিয়া আমি ফাইনেল এছেছমেণ্ট কৰি ক্ষতিপূৰণৰ দিশতো কালিৰ পৰা আমি আগবাঢ়িম গতিকে যোনে নিজৰ পুঁজি দিব খোজে আমিতো আদৰণি জনাম যে মোৰ 10 জন মই বন্ধু 2000 টকা তুলি আমি 20,000 দিব গৈছোঁ কিন্তু 10 জন লগ কৰি দোকানে দোকানে গৈ পইচা উঠাই পেলাই দিয়াৰটো কোনো মিনিং নাই সি আমাৰ অসমৰ বদনাম মানে গতিকে মই এটাই অনুৰোধ কৰিম ৰাইজক যে ডেফিনেটলি বান সাহায্য দিব লাগে দিয়াটো ভাল কিন্তু নিজৰ পইচাৰে দিয়ক বেলেগৰ পৰা পইচা কালেকশ্যন কৰি দিলে তাৰ পৰা মই নাভাবোঁ যে কিবা বহুত ডাঙৰ বা শিৱসাগৰ চৰাইদেউ ৰাইজেও এইটো ভাল পাব মই ভাবোঁ মই কোৱাৰ পিছত কোনেও নকৰে আৰু এইবিলাক ব্যৱস্থাৰ কথা তেতিয়া ওলাই যেতিয়া মুখ্যমন্ত্ৰীজনক ৰাইজে ভাল নাপায় আজি মই যেতিয়া কৈ দিলোঁ আধা ঘণ্টাতে চব বন্ধ হৈ যাব ইয়াত ব্যৱস্থা লোৱাৰ কথা নাহে কাৰণ ৰাইজে এইটো সমৰ্থন কৰা মুখ্যমন্ত্ৰী এজন আছোঁ গতিকে ব্যৱস্থা কিয় ল'ব লাগে মই আপোনালোকক নহ'লেতো মই টিভিত কথাই নকওঁ এইটো কথা ক'বৰ কাৰণে ৰখিলোঁ মই ক'লোঁ আপোনালোকে উলিয়াই দিব আজিৰ পৰা নিজে নিজে বন্ধ হৈ যাব ৰাইজে মোৰ কথা নিজে শুনিব এটা কথা কওঁ যে মানে মইতো দিল্লীৰ পৰাই টকা খুদিব দিগদাৰি পাওঁ লণ্ডনৰ পৰাটো বেলেগ কথা মইতো সদায় চাওঁ যে মোৰ মানুহখিনিক মই কেনেকৈ সহায় কৰিব পাৰোঁ মইতো কাৰো ওচৰতে হাত পতাৰ মই পক্ষপাতি নহয় লণ্ডনটো দূৰৰ কথা মই কোনোবাই নিজে দিলে দিছে মই হাত পতাৰ পক্ষপাতি নহয় কাৰণ মই ভাবোঁ মোৰ এইখিনি আত্মবিশ্বাস আছে যে বানাকান্ত ৰাইজক সহায় কৰাৰ কাৰণে আমি সক্ষম আৰু ইয়াত ৰাইজো সন্তুষ্ট যোৱা 4 দিন মই ঘূৰি আহিছোঁ এজন ৰাইজেও এটাও অভিযোগ দিয়া নাই আৰু ৰাইজে চৰকাৰখনৰ ওপৰত অগাধ বিশ্বাস ৰাখিছে সেইকাৰণে আমি ৰাইজক উপযুক্তভাৱে সহায় কৰিম লণ্ডনত গৈ হাত পতাৰো আমাৰ কোনো প্ৰয়োজন নাই আমেৰিকাত গৈ হাত পতাৰ প্ৰয়োজন নাই কিন্তু কোনোবাই যদি নিজে অসমৰ বানপানী দেখি টিভিত দেখি ইউটিউবত দেখি ফেচবুকত যদি কোনোবা নিজে দান কৰে তাত আমি বেয়া নাপাওঁ অসমৰ মানুহেও আমেৰিকাত ভূমিকম্প দেখিলে দান দিব পাৰে কিন্তু খুজিব নালাগে নিজে দিয়া কথাটো